স্বাগত জনাইছোঁ মইনতি ভিডিঅ'লৈ আৰু আজি থাম্বনেল দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ হয় পুৰা একেবাৰে বিহুৰ মানে লুকত আছোঁ তো যিহেতু মানে বিহুৰ কাৰণে অসমীয়া গহনা পাত বনাইছিলোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে অসমীয়া গহনা মই কেনেকৈ বনালোঁ তো এই পাত বনাইছিলোঁ এই পাত আৰু কেনেকৈ কি কৰিছোঁ সকলোবিলাক এই ভিডিঅ'টোত দিয়া আছে আপোনালোকে ভিডিঅ'টো সকলোকে চাব আৰু যেহেতু বিহুৰ কাৰণে বনাইছোঁ তো এতিয়া বিহুৱে হয় তো সেইটো কাৰণে বিহুৰ ড্ৰেছতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আহক সকলোৱে চাব এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এয়া মই লৈছোঁ মালদিতৰ পৰা দুটা পেকেটত থাকে যেহেতু আৰু দুটা উলিয়াই লৈছোঁ আৰু দুটাৰ পৰা অকমান লৈছোঁ লৈ পিনে এতিয়া দুয়োখিনি মিক্স কৰি ল'ম ভালদৰে আৰু তেতিয়াহে আঠাটো মানে লগ লাগি যাব তো সেনেকৈ ল'ব লাগিব আৰু এটা মই ধুনীয়া শেপ দি লৈছোঁ আৰু এটা ডাঙৰকৈ ৰাখিম এইটো আৰু দুটা এড কৰি সৰুকৈ ৰাখিম অকমান আৰু এইটো ধুনীয়াকৈ এটা শেপ দি লৈছোঁ আৰু পিনটোত লগাই লৈছোঁ মানে বিন্ধাই দিছোঁ পিনটোত দি পিনে এটা ধুনীয়া শেপ দিছোঁ তলৰ পিনে আৰু কাষত দুই পিনে জুঙা টাইপৰ ৰাখিছোঁ অকমান আৰু মাজৰখিনি অকমান ডাঙৰ শেপতে ৰাখিছোঁ তেনেদৰে মই 2 নম্বৰটো এনেকৈ ৰাখিম অকমান সৰুকৈ ৰাখিছোঁ এইটো ফাৰ্ষ্টটোতকে যেহেতু ফাৰ্ষ্টটো মাজত দিম সেইটো মাজত দিয়াটো অকমান ডাঙৰ ৰাখিছোঁ আৰু বাকি সাইডত দুটা অকমান সৰু ৰাখিছোঁ তাতকৈ তো এনেকৈ শেপ দি ললোঁ শেপটো দিয়াতে অকমান টাইম লাগে আৰু ধুনীয়া এটা শেপ দি ললোঁ লৈ পিনে এতিয়া ইয়াতে পিন্ধাই পিনে শুকাবলৈ দি থম যেহেতু প্ৰথমতে এইটো ঢিলা হৈ থাকে কিন্তু অকমান পিছতে এইটো টাইট হৈ থাকে টাইট হৈ যায় যেহেতু কামখিনি সোনকালে কৰিব লাগে এটো কাৰণে মই প্ৰথমতে তিনিটা হোৱাকে প্ৰথমতে মিক্স কৰি লৈছোঁ দুটা তো লৈ পিনে এতিয়া কৰি আছোঁ আৰু মিলাওতে অকমান টাইম লাগে আৰু যেহেতু তলৰ পিনে অকমান হেলুৱানিয়া কৰি লৈছোঁ আৰু পাউডাৰটো মিক্স কৰি লৈছোঁ পাউডাৰ লগালে মানে হাতত লাগি নধৰে এটো কাৰণে পাউডাৰটো লগাই লৈছোঁ এতিয়া মই কৰিছোঁ আৰু যেহেতু সেইকেইটা বনাই ললোঁ লৈ পিনে তাৰ ওপৰত যেহেতু দিব লাগিব এটা ধুনীয়া শেপ তো ৰং লগাব লাগিব কালাৰ লগাব লাগিব কালাৰ কেইটা লগাবৰ বাবে মই এনেকৈ ধুনীয়া পাহি টাইপত কৰি লৈছোঁ আৰু সাইডৰখিনি পাহি দিম আৰু মাজতো পাহি দিম কিটা মই ধুনীয়াকৈ বনাই ললোঁ আৰু বহুত বেছি শুকাব দিব নালাগে বহুত শুকালে মানে লাগি নধৰিব চান্স থাকে তো সেইটো কাৰণে মই অকমান শুকাব লৈছোঁ আৰু এতিয়া মই আঠাটো লগাই লৈছোঁ যাতে আৰু এইটো হলকি নপৰে ভালদৰে তাত আঠা খাই থাকে এনে মালদিত মানে আঠা নলগালে হয় কিন্তু যেহেতু মই এইকেইটা শুকাব দিলোঁ বহুত সময় হ'ল শুকাব দিব তো এতিয়া মই এইকেইটা লগাই দিম আঠাটো লগালে অকমান ভাল হয় সেইটো কাৰণে
সাইডত দেখিছিনে মই এনেকৈ লগাইছো আৰু এনেকৈ মই দুটা সাইডতে লগাম আৰু মাজৰ পিনে পাতল পাতলকে লগাই দিম তেতিয়া মানে দেখিবৰ বাবে ভাল লাগিব আৰু যেহেতু গোল্ডেন কালাৰ কৰি ৰেডটো লগাম তো সেইটো কাৰণে ভাল লাগিব আৰু মাজৰখিনি যেহেতু খালী হৈ থাকে তো ভাল নালাগিব সেইটো কাৰণে মই মাজত এনেকৈ দিছো বাহিকেইটা আৰু মোৰ এটাত লগা কমপ্লিট হ'ল আৰু বাকি এই দুটাটো হেনেকৈ লগাম এই দুটাত অকমান সৰু সৰুকে শেপটো ৰাখিম কিন্তু একে লগাম তো মাজত এই দুটা ভাবিছো গোলকে লগাই দিম এৰিকেইটা সেই দুটাটো মই হেনেকৈ লগাইছো কিন্তু আপোনালোক গটিখিনি দেখুৱা নাই বৰ পাব আৰু গটিবোৰ দেখুৱাই থাকিলে আৰু স্পিডত দিছো যেহেতু তেতিয়া আপোনালোকে বৰ নাপায় ভালদৰে চাব পাৰিব আৰু এতিয়া মই কৰি আছো কালাৰ আৰু গটিখিনিতে গোল্ডেন কালাৰটো প্ৰথমতে লগাই লম আৰু গোল্ডেন কালাৰটো প্ৰথমতে এবাৰ লগালে কাৰাকে নুঠিব দুবাৰ তিনিবাৰ মান লগাই দিব তেতিয়া ধুনীয়া এটা কালাৰ আহি যাব আৰু গটেখিনি গোল্ডেন লগাই আৰু মাজৰখিনি ৰেড কালাৰৰ লগাইছো কাৰণ মই এই পাত গহনা ৰেড কালাৰৰ ৰাখিম যেহেতু আৰু এটো এনেকৈ মই গটেখিনি কালাৰ কৰি ললো আৰু এতিয়া মানে ৰাতিটো শুকাবলৈ দি থৈ দিলো দিবিনে এতিয়া মই বাৰ্নিশ কৰিব লাগে কিন্তু বাৰ্নিশ মোৰ ওচৰত নাছিল তো পানী নেল পলিশতে মই লগাইছো আৰু এটো বাৰ্নিশৰে কাম কৰে বহুত বেছি ভাল হয় আৰু এটো লগালে মানে ৰংটো উঠি নাযায় কেতিয়াও তো ধুনিয়া হৈ থাকিব এটা জিলকি উঠিব হেতুৱে আৰু আমি গহনাবোৰ যেহেতু জিলকি এটা উঠো তো এইটোৱে লগাই আৰু এতিয়া মণিখনি ধুনিয়াকে এটা পাৰ্টত উলিয়াই লৈছো আৰু লৈ পিনে ইপাত কাখতে লগাম যেহেতু মণিপাত পিন্ধিবৰ বাবে হেতু লাগে তো হেতু কি বুলি কয় মই নাজানো পাহৰি গলো নহয় আৰু এইটো এতিয়া মই মণিকেটা লগাই আছো আৰু মণিকেটা ভালদৰে এটা এটাকে বহুত সময় লাগি যায় তো আপোনালোকৰ স্পিডত দেখুৱাইছো কাৰণে বহুত বেছি হৰকান দেখিছে কাৰণ বহুত বেছি স্লো দেখিলে আপোনালোকে নিজে বৰ পাব আৰু এতিয়া মই মণিখিনি এটা সাইডত লগা হৈ গল আৰু এতিয়া এই পাতত ধুনিয়াকে মানে গাঠিটো দিম যাতে বহুত বেছি ভালদৰে গাঠিটো লগাম যাতে কেতিয়াও হলকি নপৰে তো এনেকৈ লগাই দিছো আৰু দুটা সাইডতে এনেকৈ লগাই লম গাঠিটো মাৰি লম তেতিয়া এই পাত মোৰ ৰেডি হৈ গল অসমীয়া গহনা তো আপোনালোক দেখুৱালো মই গহনা পাত বনাবৰ বাবে কি ইউজ কৰিলো আৰু গোটেইখিনি মানে দিয়াই আছে তো আপোনালোকে চালে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আশা কৰো ভিডিওটো চাই ভাল পালে আৰু কমেন্ট এটা কৰি জনাব গহনা পাত কেনেকুৱা হৈছে আজিৰ ভিডিওটো ইয়াতে সামৰিছো বাই বাই